হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ স্মাৰ্ট লাৰ্ণিং ইউটিউব চেনেলটোলৈ। আৰু আজিৰ আমাৰ যিটো টপিক সেইটো হৈছে ADRE এক্সপেক্টেড কাট অফ। ADRE গ্ৰেড 4ৰ এক্সপেক্টেড কাট অফৰ ওপৰত আমি ডিছকাছ কৰিম, ক্লাছ 8 আৰু ক্লাছ 10 লেভেলৰ ওপৰত। ছ' ইয়াতে আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে যিমানেই ফলাফলৰ ডেটটো ওচৰ চাপি আহি আছিলে, মই পাৰ্চনেলি জিমেইলত আৰু কমেণ্টবোৰত দেখা পাইছিলোঁ যে ADRE গ্ৰেড 4 আৰু গ্ৰেড 3 দুয়োটাৰে কাট অফৰ ভিডিঅ' আনিব লাগে। কিন্তু মই কাট অফৰ ভিডিঅ' নানাৰ এটা ৰিজন কি আছিলে, মই দিয়া নাছিলোঁ কাট অফৰ ভিডিঅ'। তাৰ ৰিজন এটা হৈছে যে আগতে কাট অফৰ ভিডিঅ' এভেইলেবল আছে, সেইখিনি মই আপলোড কৰিছিলোঁ, ছ' মই দিয়া নাছিলোঁ। কিন্তু যেতিয়া বহুতে পাৰ্চনেলি মোক জিমেইলতো আৰু মই কমেণ্ট বক্সত দেখিবলৈ পাইছিলোঁ যে ADRE যিমানেই ওচৰ চাপি আহিছে আৰু এতিয়াতো কৈ দিছে যে 7 তাৰিখৰ আগত ৰিজাল্টটো ঘোষণা কৰিব। ছ' মই ভাবিলোঁ যে ADRE এক্সপেক্টেড কাট অফ হ'ব, তাৰ এটা ভিডিঅ' বনোৱা যাওক। ছ' এইটো হৈছে আজি গ্ৰেড 4ৰ কাট অফ আৰু গ্ৰেড 3 গ্ৰেজুৱেট লেভেল আৰু হায়াৰ ছেকেণ্ডেৰী যিটো আমাৰ HS লেভেলৰ আছিলে এটা ভিডিঅ'ত বনাই দিম। ছ' দুটা ভিডিঅ'ত আমি কাট অফৰ ভিডিঅ' আমি ডিছকাছ কৰি দিম, কাট অফখিনি গোটেইখিনি। ছ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ছ' আগৰ নিচিনা মই কথাটো ক'ব বিচাৰোঁ যে পেপাৰ 2 যিটো আছিলে 8 লেভেলত, তাত এইটো মই আজিৰ পৰা 3 মাহৰ অধিক হ'ল এইটো মই পষ্ট কৰিছিলোঁ যে আপোনালোকে কিমান পাইছে, এনচাৰ কি প্ৰকাশ পোৱাৰ পাছত আপোনালোকে কিমান পাইছে সেইটো মই এটা পল দিছিলোঁ। সেই পলটো মই আপোনালোকক সেই পলটোকে মই চেম্পল হিচাপে আকৌ গ্ৰহণ কৰিছোঁ। 2000তকৈ অধিক মানুহে তাত মানে অংশগ্ৰহণ কৰিছিলে, ইমান বেছি অংশগ্ৰহণ কৰা হোৱা নাছিলে তেতিয়া। ছ' 60ৰ পৰা 80 49%, 81ৰ পৰা 100 আছিলে 36%, 101ৰ পৰা 120 আছিলে কিমান 11% এণ্ড 120 প্লাছ আছিলে কিমান 4%। ছ' ইয়াত আপোনালোকে চাওক একচুৱেলি কি হয় যে পলত যি দুটা বাৰ গ্ৰাফ, আটাইতকৈ ওখ বাৰ গ্ৰাফ যি দুটা থাকে, সেই দুটাৰ মাজতে কি হয় আমাৰ জেনেৰেলৰ কাট অফটো থাকে। আমাৰ জেনেৰেল কাষ্টৰ কাট অফটোৱে তেন্তে আমাৰ কিমান থাকিব 60ৰ পৰা 100ৰ যিটো আমাৰ দুটা বাৰ গ্ৰাফ যিটো আছে, সেই বাৰ গ্ৰাফটোৰ মাজত আমাৰ জেনেৰেলৰ কাট অফে থাকিব। বাকী কাষ্টকেইটাৰ কাট অফ আমি তো পৰৱৰ্তী সময়ত ডিছকাছ কৰিম এই ভিডিঅ'টোত, কিন্তু জেনেৰেলৰ কাট অফটোৱে ইমান থাকিব। ছ' আপোনালোকে নাভাবিব যে কাট অফটো ইমান বেছি যাব। মই এতিয়া আপোনালোকক আৰু এটা বাৰ গ্ৰাফ দেখাব বিচাৰোঁ, এইটো 3 মাহৰ অধিক সময় হ'ল এইটো দিয়া, যে এনচাৰ কি প্ৰকাশ পোৱাৰ পাছত ক্লাছ 10 লেভেল আপোনালোকৰ প্ৰাপ্ত নম্বৰসমূহ জনাব। তাতো আপোনালোকে চাওক আগৰবাৰ কি আছিলে 49%, 60ৰ পৰা 80ত ভোট কৰিছিলে, 60ৰ পৰা 80 65% মানুহে কৈ আছে যে 60ৰ পৰা 80ৰ মাজত পাব তেওঁলোকে। ক্লাছ 10ৰ পেপাৰখন তুলনামূলকভাৱে যথেষ্ট হাৰ্ড আহিছে, সেইটো আপোনালোকে চাই লওক। আগৰবাৰ ADREত নেগেটিভ মাৰ্কিঙো নাছিলে, এইবাৰ নেগেটিভ মাৰ্কিং আছে, সেইটোতো আছেই 0.25 নেগেটিভ মাৰ্কিংটো আছে, সেইটো এটা ডাঙৰ ৰোল প্লে' কৰিবই। সেই গোটেইখিনি ফেক্টৰ, এই ফেক্টৰখিনি মই আকৌ ৰিপিট কৰি নাথাকোঁ, অলৰেডি আপোনালোকে সেইখিনি জানে যে কেণ্ডিডেটৰ সংখ্যা বেছি, পষ্টৰ সংখ্যা কম, সেইখিনি যদিও আছে তাৰ ফলত কাট অফটো যদিও বাঢ়িব পাৰে, তেনেকৈ বহুত ফেক্টৰ এনেকুৱা আছে যাৰ ফলত কাট অফটো কমিব পাৰে। বাঢ়াৰ যেনেকৈ বহুত ফেক্টৰ আছে, কমাৰো বহুত ফেক্টৰ আছে কাট অফ, ঠিক আছে। ছ' অভাৰঅল কাট অফটো কিমানমান থাকিব পাৰে এতিয়া চাওক, 81ৰ পৰা 125%, 101ৰ পৰা 126% এণ্ড 120 প্লাছ হৈছে 4%। ছ' 100 প্লাছ পোৱা মাত্ৰ 10% ইয়াত আছে। আৰু ইয়াতো আপোনালোকে খেয়াল কৰিব যে পলত কিন্তু ফেক মানে অংশগ্ৰহণকাৰী থকা দেখা যায়, যাৰ ফলত কি হয় ৰিয়েল পাৰ্টিচিপেণ্ট যিখিনি থাকে তেওঁলোকে তাৰপিছত ডিপ্ৰেশ্যনত ভোগা দেখা যায়। ছ' এইটো আপোনালোকে অথেণ্টিক বুলি 100% অথেণ্টিক বুলি নামানিব, যিখিনি লাষ্টৰ যিখিনি বাৰগ্ৰাফ আছে সেইখিনিত বহুতে ফেক অংশগ্ৰহণ কৰাও দেখা যায়, ঠিক আছে। এতিয়া আমি আহোঁ যে কাট অফটো কিমান যাব পাৰে। তাৰ আগতে মই আপোনালোকক ক'ব বিচাৰোঁ যে এইটো মানে আপোনালোকে ক'ব পাৰে যে মোৰ হাম্বল ৰিকুৱেষ্ট আপোনালোক আটাইলৈ, যে ইউটিউবত এইকেইদিন ধৰি ADRE ৰিজাল্টৰ যিটো আমাৰ মুখ্যমন্ত্ৰীয়ে 7 তাৰিখৰ আগত ঘোষণা কৰিব বুলি কৈছে, তাৰ পাছত মানে আপোনালোকে ক'ব পাৰে 1000টা কাট অফৰ ভিডিঅ' ওলাই গৈছে। ছ' মোৰ এটা হাম্বল ৰিকুৱেষ্ট আপোনালোকৰ ওচৰত যে 1000টা কাট অফ ভিডিঅ' চাই বহুতে হয়তো এনেকুৱাও ক'ব পাৰে যে গ্ৰেড 4ৰ কাট অফটো 110 প্লাছ যাব জেনেৰেলৰ। ছ' এইখিনি চাই পেলাই আপোনালোকে হাবাথুৰি খাই নুফুৰিব। আপোনালোকে যদি কোনোবাই যদি স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলে, ঠিক আছে, কাৰণ 10-15 দিনততো স্কিল টেষ্টৰ প্ৰিপেৰেশ্যন নহ'ব। আপোনালোকৰ গোটেইখিনি 3টা যে কুৱেশ্যন আহিব MS Word, MS Excel আৰু MS PowerPointৰ পৰা, সেইখিনি আপোনালোকে যদি প্ৰেক্টিচ কৰি আছিলে, সেই কিছুমান অযথা কাট অফ ভিডিঅ' চাই পেলাই আপোনালোকে এই প্ৰিপেৰেশ্যনটো এৰি নিদিব। বা আপোনালোকে কোনোবাই যদি গ্ৰেড 4ৰ ভাইবাৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে যিহেতু এইবাৰ 15 মাৰ্ক আছে প্ৰিপেৰেশ্যন কৰি আছিলে, আপোনালোকে সেইখিনি কণ্টিনিউ কৰিব, ঠিক আছে। সেইটো মোৰ খালি আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট যে কিছুমান কাট অফ ভিডিঅ' এনেকুৱা পাওঁ যে 110 প্লাছ বা 115 তেনেকুৱা যাব জেনেৰেলৰ। আনকি মই চাইছিলোঁ যে আগৰবাৰতো আপোনালোকে হয়তো নিশ্চয় গম পায় যে আগৰবাৰ ST হিলছ ওমেন্স যোনে এক্সাম দিছে সকলোৱে কোৱালিফাই হৈছিলে, ঠিক আছে। এইবাৰতো মই এটা ভিডিঅ' তেনেকুৱা পাইছোঁ যে ST হিলছ ওমেন্সৰ কাট অফো 85 প্লাছ তেনেকুৱা দিয়া হৈছে, য'ত নেকি নেগেটিভ মাৰ্কিং আছে, টাইম মেনেজমেণ্টত মানুহৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে, কম্পেৰেটিভলি কুৱেশ্যন পেপাৰো হাৰ্ড আছিলে।
ঠিক আছে। চ' এনেকুৱা মানে অলিক কল্পনাবিলাক আপোনালোকে কিছুমান মই দেখিছোঁ, কিছুমান ভিডিঅ'ত তেনেকৈ অলিক কল্পনা কিছুমান কৰা দেখা গৈছে। চ' এইখিনি চাই পেলাই আপোনালোকে টেনশ্যন নল'ব, ইমান বেছি কাট অফটো নাযায়। এটা কথা আপোনালোকে মনত ৰাখিব যে কুৱেশ্যন পেপাৰটো চাই পেলাই প্ৰেডিক্ট কৰা, অনুমান কৰা যে কাট অফটো কিমান যাব পাৰে, আৰু যোনে নেকি এক্সামটো দিয়ে তাত এটা মানে আকাশ পাতাল পাৰ্থক্য এটা আছে। ঠিক আছে। টাইম মেনেজমেণ্টৰ আপোনালোকে খেয়াল ৰাখিব লাগে। যোনে নেকি কেণ্ডিডেট যোনবিলাক হয়, য'ত নেকি এক্সামত বহি পেলাই আপোনালোকে এক্সামটো দিব, সেইটো টাইমত কিছুমান কুৱেশ্যন কি হয়, নাৰ্ভাছতো আপোনালোকৰ ভুল হোৱা দেখা যায়। ঠিক আছে। কিছুমানে দুটা মানে আপোনালোকে ক'ব পাৰে যে দুটা অপশ্যনত তেনেকৈ মানে ৰাউণ্ড কৰি অহা দেখা যায়। চ' বহুত ভুল তেনেকুৱা ধৰণে হৈছে। চ' কাট অফ প্ৰেডিক্ট কৰাটো ইজি। 110 কাট অফ যাব, 105 কাট অফ যাব, 100 কাট অফ যাব, সেইখিনি কৈ দিয়াটো ইজি। ঠিক আছে। কিন্তু যোনে এক্সামটো দিছে সিহে গম পায় যে এক্সামটো কেনেকুৱা আছিলে এবাৰ। বিশেষকৈ মই ক'ব বিচাৰিম যে ক্লাছ 10ৰ পেপাৰটো। ঠিক আছে। ক্লাছ 8ৰ পেপাৰটো ক্লাছ 8 পেপাৰ হিচাপে হাৰ্ড আহিছে যদিও মডাৰেট বুলি আপোনালোকে ক'ব পাৰি, কিন্তু ক্লাছ 10ৰ পেপাৰটো কিন্তু যথেষ্ট হাৰ্ড আহিছে। এতিয়া আমি আহোঁ যে কাট অফটো কিমান যাব পাৰে। আপোনালোকে চাওক যে এক্সপেক্টেড কাট অফ গ্ৰেড 4 ক্লাছ 8 লেভেলৰ কাৰণে মই কেনেকুৱা ৰাখিছোঁ যে জেনেৰেল মেল 79ৰ পৰা 84। তাতকৈ কাট অফ বঢ়াৰ চান্স মই ভাবোঁ যে নাই। তাতকৈ পাৰিলে আপোনালোকে 5 মাৰ্ক এটা মাইনাছ কৰিব। মই যিমানখিনি দিছোঁ তাতকৈ যদি আপোনালোকে 5, 6, 7 মাৰ্ক এটা কমো পাইছে, যদি জেনেৰেলে মই 79ৰ পৰা 84 ধৰিছোঁ, তাত যদি কোনোবাই যদি 72, 73 পাইছে, আপোনালোকে প্ৰিপেৰেশ্যন কৰিব। ঠিক আছে। আপোনালোকে যদি তাতকৈ যদি কম পাইছে প্ৰিপেৰেশ্যন কৰিব, কিন্তু তাতকৈ বেছি পালেতো ভালেই। কোনোবা যদি বেছি পাইছে ন' ডাউট ভালেই, কিন্তু তাতকৈ বেছি কাট অফটো কি হয়? কাট অফটোতো একেবাৰে লাষ্টৰ যিটো নাম্বাৰ যোনে নেকি চাকৰি পাব সেইটোহে কাট অফ। যোনে নেকি নেক্সট যিটো আমাৰ ষ্টেপ আছে তাৰ কাৰণে কোৱালিফাই কৰিব, স্কিল টেষ্টৰ কাৰণে হওক বা ভাইবাৰ কাৰণে হওক গ্ৰেড 4ৰ। চ' তাতকৈ যদি আপোনালোকে যদি 5, 6 কম পাইছে, তেন্তে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰে। OBC মেলৰ মই 74ৰ পৰা 79 ৰাখিছোঁ। ঠিক আছে। ফিমেলৰ তেনেকৈ আপোনালোকে চাব পাৰে যে জেনেৰেলৰ ফিমেলৰটো কি হ'ব, 70ৰ পৰা 77 থাকিব লাগে কাট অফটো। OBC মেলৰ 74ৰ পৰা 79, ফিমেলৰ 67ৰ পৰা 72। ঠিক আছে। SC মেলৰ কি ৰাখিছোঁ, 72ৰ পৰা 76, ফিমেলৰ 64ৰ পৰা 69। ST প্লেইন মেলৰ তেনেকৈ 70ৰ পৰা 74 আৰু ফিমেলৰ 61ৰ পৰা 68। ST হিলছ মেলৰ কি হ'ব, 67ৰ পৰা 71 আৰু ফিমেলৰ 53ৰ পৰা 59 ৰাখিছোঁ। আটাইতকৈ কম যাব ST হিল ওমেনৰ কাট অফটো কম যাব। আপোনালোকে চাব পাৰিলে বিল' 50ও যাব পাৰে, 48, 49 চামথিং তেনেকুৱাও যাব পাৰে। এইটো এটা টেণ্টেটিভ কাট অফ, এইটো এটা এক্সপেক্টেড কাট অফে, তেনেকুৱা নহ'ব পাৰে। কিন্তু যিখিনি ফেক্টৰ আমি পাইছোঁ, আপোনালোকৰ ৰেছপন্সৰ ওপৰত ভিত্তি কৰি পেলাই, পলৰ ওপৰত ভিত্তি কৰি পেলাই, ঠিক আছে, গোটেইখিনি ওপৰত ভিত্তি কৰি পেলাই কিন্তু কাট অফটো এনেকুৱাই যাব যেন লাগিছে। এতিয়া আপোনালোকে বহুতে ক'ব পাৰে যে এক্সাম দিছে 8 লাখ মানুহ এক্সাম দিছে ক্লাছ 10ৰ, তাৰপিছত 11 লাখে এক্সাম দিছিলে HSৰ, বা তেনেকৈ 8 লাখৰ 8 পাছৰ এক্সামটো কিমান লাখে দিছিলে মই একজেক্টলি নাম্বাৰটো মনত নাইকিয়া। চ' তাৰ পৰা 3000, 4000, 5000 মানুহে মানে পলত অংশগ্ৰহণ কৰাৰ পাছত তাৰ পৰাতো আমি অনুমান কৰিব নোৱাৰোঁ তাততো 8 লাখ মানুহে অংশগ্ৰহণ কৰা নাই। চাওক, এইটো আমি এটা চেম্পল হিচাপে গ্ৰহণ কৰিব পাৰোঁ। কোনো ইউটিউব চেনেলে বা কোনেও 8 লাখ মানুহক অংশগ্ৰহণ কৰাব নোৱাৰে পল এটা। ঠিক আছে। তাক আমি এটা চেম্পল হিচাপে গ্ৰহণ কৰিব পাৰোঁ। চ' এতিয়া চাওক আৰু ইয়াত আমাৰ এক্স ছাৰ্ভিচমেন, ঠিক আছে, এৰাউণ্ড আপোনালোকৰ 62ৰ পৰা 67 থাকিব লাগে কাট অফটো। ঠিক আছে। ফিজিকেলি হেণ্ডিকেপ এক্স ছাৰ্ভিচমেনৰ এৰাউণ্ড 62ৰ পৰা 67 তেনেকুৱামান থাকিব লাগে, বা এবভ 60 যদি আপোনালোকে পাইছে, আপোনালোকে নেক্সট ষ্টেপৰ কাৰণে প্ৰিপেৰেশ্যন হয়তো ষ্টাৰ্ট কৰিয়ে দিছে বহুতে, বা যদি নাই কৰা আপোনালোকে কৰিব পাৰে। ঠিক আছে। চ' এইটো আছিলে ক্লাছ 8 লেভেলৰ কাট অফটো। এতিয়া আমি আহোঁ ক্লাছ 10 লেভেলৰ কাট অফটো। এতিয়া ক্লাছ 10 লেভেলৰ কাট অফটো বহুতে কৈ আছে যে এক্সাম মানে পেপাৰ যিটো আছে, পেপাৰটো হাৰ্ড আছিলে কাৰণে কাট অফটো কম যাব। হয়, কম যাব কাট অফটো, কিন্তু ইমানো বেছি কম নাযায়, 50লৈকে গুচি নাযায় জেনেৰেলৰ কাট অফটো সেই বুলি। তো জেনেৰেল মেলৰ যিটো কাট অফ আছে 79ৰ পৰা 85 মই ৰাখিছোঁ, ফিমেলৰ 69ৰ পৰা 78, OBC মেলৰ 76ৰ পৰা 82, ফিমেলৰ 67ৰ পৰা 74, SC তেনেকৈ আপোনালোকে চাব পাৰে, গোটেইখিনি কাষ্ট আপোনালোকে চাই ল'ব, 64ৰ পৰা 71, 70ৰ পৰা 77 ST প্লেইন মেলৰ, আৰু ফিমেলৰ 61ৰ পৰা 59। ST হিলছ ফিমেলৰ আছিলে 55ৰ পৰা 65 ৰাখিছোঁ, আৰু ST হিল মেলৰটো 67ৰ পৰা 74, আৰু ফিজিকেলি ইণ্ডিপেণ্ডেণ্ট এক্স ছাৰ্ভিচমেনৰ কিমান এৰাউণ্ড আপোনালোকে 60 বুলি ধৰিব পাৰে, 60 পৰা 65 তেনেকৈ দিছোঁ। চ' এইটো আছিলে ADRE গ্ৰেড 4ৰ এক্সপেক্টেড কাট অফ, আৰু আমি আশা কৰোঁ যে যিটো আমাৰ ৰিজাল্ট আছে এইটো অতি সোনকালে প্ৰকাশ পাব। মষ্ট প্ৰবেবলি কৈছেতো 7 তাৰিখৰ আগত দিব। চ' মষ্ট প্ৰবেবলি মই ভাবোঁ যে 3 তাৰিখৰ পাছত দিব পাৰে ৰিজাল্টটো। মোৰ মতে ৰিজাল্টটো ধৰি লওক আপোনালোকে 5
5 বা 6 তাৰিখে আপোনালোকে ৰিজাল্টটো পাই যাব লাগে মাৰ্চৰ। চ' আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। ঠিক আছে, থেংক ইউ।